তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। তো মই এইটি ভিডিঅ'ত আপোনালোকৰ যোনটো SSC কনষ্টেবল GD ফিজিকেল আছে, সেই ফিজিকেলত কি কি ডকুমেণ্ট চাই আৰু কেনেকৈ ফিজিকেলটো কেতিয়া হয় সেইটো মই এইটি ভিডিঅ'ত ক'বলৈ বিচাৰিছোঁ। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে অতি সোনকালে পায়। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে প্ৰথমত এটাত আপোনালোকে এডমিট কাৰ্ড আৰু এটা ID প্ৰুফ কাৰ্ড, আপোনালোকে অৰিজিনেল ID কাৰ্ড আপোনালোকে হাতত ৰাখি দিব। তাৰপিছত যেতিয়া আপোনালোকে গেটত সোমাব, তো গেটত সোমোৱাৰ সময়ত আপোনালোকৰ যোনটো ডকুমেণ্ট আছে সেইটো আপোনালোকৰ এডমিট কাৰ্ডত মানে সেম হ'ব লাগিব। সেইটো এটা ID প্ৰুফ চাব। তাৰপিছত ID প্ৰুফ চোৱাৰ পিছত আপোনালোকক গেটৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিব। তাৰপিছত আপোনালোকৰ তাতে এটা এটা গ্ৰুপ বনাব, কিবা লাইন দি আপোনালোকক বহাই থ'ব। তাৰপিছত আপোনালোকক বহাই থোৱাৰ পিছত আপোনালোকৰ যোনটো গ্ৰুপ হয় সেই গ্ৰুপটো বনাব। কিছুমান চেণ্টাৰ আছে, কিছুমান চেণ্টাৰত তো গ্ৰুপটো যেতিয়া বনায় তো তেতিয়াই আপোনালোকৰ যোনটো ডকুমেণ্ট আছে, হাইট, চেষ্ট, কিবা কাষ্ট চাৰ্টিফিকেট, কিবা PRC, এইবোৰ আপোনালোকক চায়। তো মোৰ এটা অনুমান, এইবাৰ আপোনালোকক PRCটো মষ্ট ইম্পৰ্টেণ্ট মই ভাবোঁ। আৰু যোনটো চেণ্ট্ৰেল কাষ্ট আছে সেইটো মষ্ট ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। তাৰপিছত হাইট, চেষ্টৰ, তাৰপিছত যোনটো ষ্টেটৰ কাষ্ট চাৰ্টিফিকেট সেইটো, আৰু আপোনালোকৰ আধাৰ কাৰ্ড, যিকোনো এটা ID প্ৰুফ চাব। ID প্ৰুফ চোৱাৰ পিছত আপোনালোকক ক'ব এতিয়া আপোনালোকৰ ৰানিং হ'ব, এতিয়া আপোনালোকে ৰেডি হৈ যাওক। জোতা পিন্ধিব না হাফ পেণ্ট না কি লগাওক। তাৰপিছত আপোনালোকক এনেকৈ ক'ব। তাৰপিছত আপোনালোকে পূৰা ৰেডি হৈ যাব। তাৰপিছত আপোনালোকক এটা গ্ৰুপ ৱাইজ ৰোডত লৈ যাব। ৰোডৰ একফালৰ পৰা প্ৰথমত আপোনালোকক ৰোডেদি লৈ যাব ভিতৰৰ ফালে। তাৰপিছত আপোনালোকক ভিতৰ দি মানে আপোনালোকে দেখা পাব যে এইটো কিবা এইটো ৰাস্তাত দিব, কিবা এইটো ৰাস্তাত দিব। তো আপোনালোকে এইটো ৰানিং ফিল্ডটো কিবা ৰাস্তাটো আপোনালোকে আগতীয়াকৈ চাব, আগৰ দিনাই চাই ল'ব যে কেনেকৈ কি ক'ত অলপ ভাঙা চাঙা থাকিলে দিগদাৰ হয়। তো সেইকাৰণে ৰাস্তাটো কিবা বিশেষকৈ ৰাস্তাটো আপোনালোকে চাই ল'ব। তাৰপিছত আপোনালোকক ৰানিং কৰিবলৈ দিব গ্ৰুপ ৱাইজ। তাৰপিছত আপোনালোকে ৰানিং কৰা শেষ হ'ব। ৰানিং কৰাৰ শেষ মানে যোনে যোনে পাছ কৰিছে তো কৰিব, আৰু মানে টাইমটো একবাৰে 24 মিনিট যে 24 মিনিটেই থাকে তাতে। যদি আপোনালোকৰ 1 ছেকেণ্ড যদি বেছি হয় তথাপিও আপোনালোকক নলয়, ৰিজেক্ট কৰি দিয়ে। তাৰপিছত আপোনালোকে ৰিজাল্টটো কাৰণে বাট চাব। যোনে যোনে পাছ কৰিব, যোনে যোনে ফেইল কৰিব, এইটো গ্ৰুপ এক্সট্ৰাকৈ বহাই থ'ব। ৰিজাল্টটো চাব। ৰিজাল্টটো লগে লগে আপোনালোকে নিজে গম পাব যে পাছৰ গ্ৰুপ এক্সট্ৰা আৰু ফেইলৰ গ্ৰুপ এক্সট্ৰা, আৰু আপোনালোকৰ তেতিয়া বহাই থ'ব তাতে। তাৰপিছত পানী চানী কিবা কিবি খাবলৈ দিব। আৰু আপোনালোকে এটা কথা মন কৰিব যে ৰানিঙৰ সময়ত যিকোনো খোৱা বস্তু আপোনালোকে নিজে লৈ যাব। বাহিৰৰ পৰাই লৈ যাব, বাহিৰত কিন্তু ওলোৱাৰ কোনো মানে ছিষ্টেম নাই। তো আপোনালোকৰ একেবাৰে শেষ হ'ব তেতিয়াহে বাহিৰত ওলাব দিব, মোটামুটি সন্ধিয়া সময়ত। তো সেইকাৰণে কৈছোঁ মই, আপোনালোকে খোৱা বস্তু কিবা লৈ যাব। তাৰপিছত আপোনালোকক গ্ৰুপত বহাই থ'ব ৰানিং শেষ হোৱাৰ পিছত। তাৰপিছত আপোনালোকক ক'ব যে আকৌ ডকুমেণ্ট ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনালোকে ডকুমেণ্টবোৰ আপোনালোকক আকৌ চেক কৰিব। চেক কৰাৰ পিছত আপোনালোকৰ যোনটো থাম ইমপ্ৰেশ্যন আছে তেতিয়াহে ল'ব ৰানিং পাছ হোৱাৰ পিছত। আৰু হাইট চেষ্টটো ভালকৈ চাব। তেতিয়া প্ৰথমততো চাবই, পিছত আকৌ চাব, পিছতটো ভালকৈ চায় আৰু কি। তাৰপিছত আপোনালোকৰ গোটেইবোৰ শেষ হোৱাৰ পিছত আপোনালোকক এটা টোকেন আপোনালোকক দিয়া থাকিব। তো সেই টোকেনটো তাতে এণ্ট্ৰি য'ত কৰিছিল তাৰ পৰাই এটা টোকেন দিব। তাহোনে কৈ দিব যে এইটো যেতিয়া আপোনালোকে ওলাব তো আমাক এইটো জমা দি থৈ যাব টোকেনটো। তো আপোনালোকে মানে সন্ধিয়াত এৰি দিব গোটেইবোৰ প্ৰচেছ ক্লিয়াৰ কৰি। তাৰপিছত সেই টোকেনটো আপোনালোকৰ
লগত ৰাখিব লাগিব। যেতিয়া আপোনালোকে ওলাই যাব তেতিয়া আপোনালোকৰ যোনটো টোকেন আছে নিজৰ টোকেনবোৰ তাতে জমা দি আহিব লাগিব। তো এইটোৱে আছিল এটা সৰু সুৰা ইনফৰমেশ্যন মোৰ তৰফৰ পৰা। তো মই ফিজিকেলত অলৰেডি 3বাৰ গৈছোঁ, ফিজিকেলত অলৰেডি 3বাৰে পাছ কৰিছোঁ। তো কেনেকৈ কি প্ৰচেছ মই পাইছিলোঁ সেইটো ক'লোঁ। তো এইবাৰ কি প্ৰচেছ হয় এনেকুৱাই হ'ব লাগে মোৰ এটা আইডিয়াত। তো আজিলৈ ইমানে, আহিছোঁ নেক্সট ভিডিঅ'টো লৈ। জয় হিন্দ, জয় ভাৰত।